কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ অন্তৰ্গত লামপাৰা আঞ্চলিক হাইস্কুলত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বনগাঁৱৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত অনুষ্ঠিত হয় এখনি বিজ্ঞান সমাৰোহ। এই সমাৰোহৰ লগত সংগতি ৰাখি প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠিত কৰে বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা, বেনাৰ অংকন আৰু বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ প্ৰতিযোগিতা। মুকলি সভাৰ অন্তত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, কিতাপ আৰু মেডেলেৰে পুৰস্কৃত কৰা হয়। লামপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কামৰূপ জিলাৰ সভাপতি তথা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জিত বৈশ্য। এই অনুষ্ঠানটোত ছয়গাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক তথা ছয়গাঁও হাইস্কুলৰ বিজ্ঞান শিক্ষয়িত্ৰী কল্পনা কলিতা, লামপাৰা হাইস্কুল পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি ৰঞ্জিত বড়ো, চাতাবাৰী হাইস্কুলৰ বিজ্ঞান শিক্ষয়িত্ৰী বন্দনা কলিতা, লামপাৰা হাইস্কুলৰ বিজ্ঞান শিক্ষক মুজাফৰ আলী প্ৰমুখ্যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। আমি বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিজ্ঞান ভিত্তিক 3টা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু এই বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাত আমাৰ ইয়াৰ ব্লকৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়কে নিমন্ত্ৰণ জনা হৈছিলে আৰু এইবাৰ আমি অতিকৈ সুখী যে সৰহ সংখ্যক স্কুলেই তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে পঠিয়াইছে আৰু প্ৰায় 16খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহি প্ৰতিটো প্ৰতিযোগিতাতেই খুব সুন্দৰকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা বুলি ক'ব লাগিব। আৰু আজিৰ এই বিজ্ঞান আমি একচুৱেলি বিজ্ঞান সমাৰোহ বুলি কওঁ। আজি বিজ্ঞান সমাৰোহত 3টা বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। বিজ্ঞান ভিত্তিক বেনাৰ অংকন প্ৰতিযোগিতা, বিজ্ঞানৰ মডেল প্ৰস্তুতকৰণ প্ৰতিযোগিতা আৰু বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতা। আৰু আজিৰ এই ব্লক লেভেল কম্পিটিশ্যনত যিসকল গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। যিখিনি প্ৰেজেণ্টেশ্যন কৰিছে খুব ধুনীয়াকৈ কৈছে। তেওঁলোকে জিলাভিত্তিক পৰ্যায়লৈ মানে মোক ক'বলৈ সুবিধা এটা দিলে। যিয়ে নহওক মই ৰাতিপুৱাৰ পৰা এইখন বিদ্যালয়ত আজি 10:30 বজাৰ পৰা থাকিলোঁ। থাকি মোৰ এটা নতুন অভিজ্ঞতা হৈছে। মই কিন্তু টিচাৰেই, ল'ৰা-ছোৱালীৰ মাজতেই থাকোঁ দিনটো সদায়। 28 বছৰ ৰানিং হৈ আছে, কিন্তু আজি এখন বেলেগ বিদ্যালয়ৰ অভিজ্ঞতা এটা হৈছে।